অসমৰ ৰাজনৈতিক কেৰাহীখন এতিয়া বহুত গৰম। কোনে কি মাছ ভাজিব, কোনে কি মাংস ভাজিব একো ঠিক নাই। তেনেকুৱা এটা অৱস্থাৰ পৰিপ্ৰেক্ষিতত খুব সাৱধানেৰে যদি কথা বতৰা কোৱা নহয়, তেতিয়াহ'লে সামাজিক এটা বৈষম্য সৃষ্টিত অৰিহণা যোগোৱা হ'ব বহু ক্ষেত্ৰত। আমি যোৱাকালি কংগ্ৰেছৰ যিটো যোগদান হ'ল মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত, তাত বহুখিনি মানুহে জইন কৰিছে কংগ্ৰেছত, আৰু যথেষ্ট ভাল মানুহে জইন কৰিছে। আৰু গৌৰৱ গগৈ সন্মানীয় সভাপতি প্ৰদেশ কংগ্ৰেছৰ, তেওঁ নিজে উপস্থিত আছে। তো এই ক্ষেত্ৰত ৰেজাউল কৰিম বোলা মানুহজন, যিজন আমচুৰ প্ৰাক্তন সভাপতি আছিল, তেওঁ কি বশতঃ কথাটো ক'লে নাজানো, কিন্তু তেওঁ এটা সাংঘাতিক কথা ক'লে যে শিৱসাগৰক ধুবুৰী কৰিম, ধুবুৰীক শিৱসাগৰ কৰিম। অলপ দিনৰ আগতে আপোনালোক আটায়ে জানে যে উজনি অসমত মিঞা সম্পৰ্কীয় কথা লৈ যথেষ্ট বাক বিতণ্ডাৰ সৃষ্টি হ'ল, আৰু এই বাক বিতণ্ডাৰ কাৰণে বহু ক্ষেত্ৰত আমাৰ সামাজিকভাৱে লোকচানো হ'ল, আৰু যিটো জাতি গঠন প্ৰক্ৰিয়াৰ যিটো প্ৰচেছ চলি আছিল, সেই প্ৰচেছটোত আঘাত সনা হ'ল। ৰেজাউল কৰিম ডাঙৰীয়াই এই কথাটো কি কাৰণে ক'লে, সেই কথাটোত আমি এতিয়া নগৈ আমি ক'ব খুজিছোঁ যে তেওঁৰ যিটো সপোন যে উজনিটো এটা মিঞাৰ প্ৰভাৱ বঢ়াবৰ কাৰণে তেওঁ যত্ন কৰিব, সেইটো আমি উজনি অসমৰ মানুহ হিচাপে, তাতোতকৈ ডাঙৰ কথা মই আহোম সম্প্ৰদায়ৰ মানুহ হিচাপে সেইটো প্ৰতিবাদ কৰিম, আৰু সেই প্ৰতিবাদটোত কোনোবাই যদি বেয়াও পায় তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাথাকিব। যিহেতু উজনি অসমত মুঠ কথা অসমৰ বুৰঞ্জী যিটো, হিষ্ট্ৰী যিটো, সেই বুৰঞ্জী ভালদৰে নাজানিলে অসমত শাসন কাৰ্য ভালকৈ চলাব নোৱাৰিব। গৌৰৱ গগৈ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে, কিন্তু তেওঁৰ পাৰ্লিয়ামেণ্টত খুব ভাল কথা কয়, হিন্দী ভাল কয়, ইংৰাজী ভাল কয়, আৰু ডেলিভাৰেশ্যন বিৰাট ভাল। তো এজন ভাল সাংসদ হিচাপে তেওঁ প্ৰতিপন্ন ইতিমধ্যে হৈছে, আৰু ইংৰাজী ভালকৈ কোৱা আৰু হিন্দী ভালকৈ কোৱা কাৰণেই তেওঁক বহুত মানুহে ভাবে এওঁ বহুত কাম কৰিব পাৰিব। কিন্তু তেওঁ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে। অসম বুৰঞ্জীৰ একো নাজানে বুলি মই কোৱা নাই, কিন্তু অসম বুৰঞ্জীক যেনেদৰে প্ৰতিষ্ঠা কৰিব লাগিছিল তেওঁ পাৰ্লিয়ামেণ্টত, আমি তাৰ 100 1 অংশও নেদেখিলোঁ। মংগল পাণ্ডে 1857 চনত হেং হৈছে, আৰু তেওঁক ব্ৰিটিছে পানিছমেণ্ট দিয়াৰ পিছত এতিয়া ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত তেওঁক দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অৱ ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ ৱাৰ বুলি কয়। কিন্তু জীউৰাম দুলীয়া বৰুৱা আৰু পিয়লি ফুকনক 1830 চনৰ 24 ছেপ্টেম্বৰত আফটাৰ ট্ৰায়েল ইন চেৰাপুঞ্জী তেওঁলোক দুয়োজনকে শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচি দিয়া হৈছিল অপেন, যাতে মানুহে ভয় খায়। সেই মানুহ দুজন তেওঁলোকতকৈ 27 বছৰৰ আগতে হ'ল। সেই মানুহ দুজনৰ কথা এবাৰো পাৰ্লিয়ামেণ্টত গৌৰৱ গগৈ আমি কোৱা নেদেখিলোঁ। মই এই কথাটো এই কাৰণেই কৈছোঁ যে তেওঁ অসমৰ বুৰঞ্জীৰ সম্পৰ্কে জ্ঞানটো যথেষ্ট কম। অসমৰ বুৰঞ্জী জানিবলৈ হ'লে প্ৰাগৈতিহাসিক যুগৰ পৰা প্ৰাগজ্যোতিষপুৰ, কামৰূপ, 5খন পীঠ, স্বৰ্ণপীঠ, কামপীঠ, ৰত্নপীঠ, এনেকৈ এই পীঠবোৰৰ পাছত সৌমাৰ পীঠ, এই সৌমাৰ পীঠৰ পৰা যিটো জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ হ'ল ত্ৰয়োদশ শতিকাৰ ঠিক ত্ৰয়োদশ শতিকাৰ 3য় দশকৰ পৰা, তাৰ পিছৰ পৰা অসমৰ জাতি গঠন প্ৰক্ৰিয়াটো বেলেগ ধৰণেৰে হ'ল। আৰু সেই সময়তো অসমৰ নাম অসম নাছিল। চুকাফা ইয়ালৈ আহি প্ৰথমে অসমক সোণবুলীয়া ধাননিত দেখি 16 আঘোণত আহিছিল, আঘোণমহীয়া। গতিকে তেওঁ ম্যংডুন চুনখাম, সোণৰ বাগিচাৰে ভৰা দেশ বুলি কৈছিল। আৰু তেওঁ মিলা মিছাৰ যোগেদি এটা জাতি গঠন কৰিম এই ধাৰণাটো লৈ তেওঁ যিদিনাখন ৰাজধানী কৰিছে 1253 চন, সেই ৰাজধানীত যিদিনাখন স্থাপন কৰিছে নিজৰ বগা ঘোঁৰা এটা বলি দি আটাইবোৰ মানুহ মাতিছে, দিখৌৰ পাৰৰ কছাৰী মাতিছে, মৰাণ বৰাহী লগত আহিছেই। সুধিলে কেনে পালি? এজনে ক'লে বৰ ভাল, আটাইবোৰে ক'লে বৰ ভাল, কিন্তু বৰাহীৰ এজনে ক'লে ভাল নহয়, তহঁতি বনাব নাজানো।
চুকাফাই কিন্তু তেওঁক একো বেয়া কথা কোৱা নাই, ক'লে পিছদিনা বনাই খোৱাবি। পিছদিনা বৰাহীয়ে বনাই খোৱালে, একেখিনি ইনগ্ৰেডিয়েণ্টছ, কিন্তু ৰন্ধন প্ৰকৰণটো বেলেগ, বিৰাট ভাল পালে। তেতিয়াৰ পৰা, সেইদিনাৰ পৰা চুকাফাই তেওঁৰ কিটচেনটো, তেওঁৰ চাংমাই শালটো বৰাহী মানুহক দি দিলে, বৰাহী মিলি গ'ল। ডেট ৱাজ দি ফাৰ্ষ্ট ষ্টেপ অফ এছিমিলেশ্যন। আৰু সেই এছিমিলেশ্যনক লৈ 1523 চনত চুতীয়াৰ লগত যুদ্ধ হৈছে, প্ৰায় 300 বছৰ, 5 বছৰ কম। 1535 চনত কছাৰীৰ লগত যুদ্ধ হৈছে, 300 পাৰ হৈ গৈছে। আৰু হাজাৰ হাজাৰ মানুহে প্ৰাণ দি অসমৰ স্বাধীনতা ৰাখিছে। চাচেংমুং বৰগোহাঁইৰ নিচিনা সেনাপতি একে সময়তে চামধৰা গড়ত 7জন একেদিনা শুনীয়া হেংদান পৰিছে, মানে 7জন সেনাপতি মৰিছে। আলাবৈত 1669ৰ 5 আগষ্টৰ দিনা 10,000 মানুহ একেদিনাই মৰিছে। ইমান ছেক্ৰিফাইচ দি আমি অহংকাৰ কৰিয়ে ক'ব পাৰিম এইটো, যিহেতু উজনি অসমৰ এনেকুৱা এটা আহোম পৰিয়াল নাই যিটো পৰিয়ালত এজন মানুহ মৰা নাই এই 17খন যুদ্ধত। ইমান ছেক্ৰিফাইচ কৰি সৃষ্টি কৰা জাতিটো আজি খেলি মেলি কৰি যিনি তিনি হৈ গুচি গ'ল। মই এটা উদাহৰণ আপোনালোকৰ মাজলৈ আনিব খুজিছোঁ, এইটো আপোনালোকে লৈ যাব। মই 31 চনত C.S. মুলানৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো মই আপোনালোকক দিছোঁ। এই ৰিপৰ্টটোৰ মতে, বাকীখিনি পঢ়িলে সময় লাগিব, C.S. মুলানে লাষ্ট কৈছিল 1931, "It is said, but no means improbable, that in another 30 years, Shivsagar district will be the only part of Assam in which an Assamese will find himself at home." 61 চনত অকল শিৱসাগৰতহে অসমীয়া বুলি ক'ব বুলি ভাবিছিলে। এইটো নহ'ল, ডিৰেক্টলি নহ'ল টি গাৰ্ডেন অহাৰ কাৰণে। গতিকে বন্ধুসকল, আমি খুব সাৱধানেৰে অসমক কাশ্মীৰ হোৱাৰ পৰা বচাব লাগিব। দুটাই ৱে আউট আছে, এটা ট্ৰাইবেলাইজেশ্যন, ইটো হ'ল 6 নম্বৰ দফা। এতিয়া প্ৰেজেণ্ট গভৰ্ণমেণ্টক আমি অনুৰোধ জনাইছোঁ যে আৰু বেছি দিন এইটো খেলি মেলি হ'বলৈ দিলে আমি ৰাখিব নোৱাৰিম, যিহেতু তেওঁলোকৰ 15টা 20টাকৈ সন্তান এটা পৰিয়ালত জন্ম হয়। আফটাৰ 20 years ফ্ৰেঞ্চাইজিত আমি কেতিয়াও তেওঁলোকক নোৱাৰিম। গতিকে প্ৰথমে অসমীয়া মানুহক প্ৰটেকশ্যনটো দি লওক, আৰু প্ৰটেকশ্যন দিয়াৰ দুটাই ৰাস্তা, ট্ৰাইবেলাইজেশ্যন এণ্ড 6 নম্বৰ দফা। এই কথাখিনিকে আপোনালোকৰ যোগেদি অসমৰ মানুহৰ কাৰণে আমি পঠাইছোঁ। চেণ্টিমেণ্টেল নহ'ব, উজনি অসমত যাতে কোনো খেলি মেলি নহয়, আকৌ মিয়া আনিব খুজিছে এনেকুৱা এটা ধাৰণা যাতে নলয়, আৰু তাৰ কাৰণে ৰেজাউল কৰিমক মই ধিক্কাৰ দিছোঁ। আৰু গৌৰৱ গগৈ, তেওঁ বুৰঞ্জীৰ জ্ঞানটো কম থকাৰ কাৰণে কি বুলি ক'লে, এওঁ সম্প্ৰীতিৰ কথা ক'ব খুজিছে, এই বুলি ক'ব খুজিছে। যদি সম্প্ৰীতিৰ কথাই কয় তেতিয়াহ'লে বদৰুণৰ কথাও ক'ব লাগিছিলে। এতিয়া কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিব নালাগে, অসমখনক ৰক্ষা কৰিব লাগে। খুব সোনকালে ইয়াৰ বহুত বেয়া ধৰণৰ কিবা অৱস্থা হ'বলৈ গৈ আছে। সেইকাৰণে আমি ৰাজনীতিৰ লগত সম্পৰ্ক থকা আটাইবোৰকে আমি অনুৰোধ জনাইছোঁ যে আহোমৰ চেণ্টিমেণ্ট, অসমৰ চেণ্টিমেণ্ট আৰু অসমীয়া মানুহৰ চেণ্টিমেণ্টক লৈ যাতে বৰ বেছি খেলা ধূলা নকৰে। মানে আচলতে মোক এইটো কথা জানিব বিচাৰিছোঁ যে ৰেজাউল কৰিমে যিধৰণে মন্তব্য কৰিলে, গৌৰৱ গগৈও মৌন হৈ থাকিলে, এখন মঞ্চতে তেওঁ শুনি আছিলে। আচলতে গৌৰৱ গগৈ ক'ৰবাত কেনেবাকৈ ভাবিছে নেকি যে তেনেকুৱা ধৰণৰ সংখ্যালঘুসকলৰ এনেকুৱা ধৰণৰ কথাক লৈ পেলাই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা পৰিকল্পনা নেকি? সেইটো হ'ব পাৰে এই কাৰণে। কিন্তু তেওঁৰ দেউতাক তৰুণ গগৈক আমি কেনেদৰে হেল্প কৰিছিলোঁ গৌৰৱ গগৈয়ে জানে। হিমন্ত বিশ্ব শৰ্মাই 45জন MLA লৈ দিল্লীত বহিছে, এওঁ মুঠেই 7জন নে 8জন মন্ত্ৰী লৈ বহিছে, 11জন নে 12জনে নিউট্ৰেল আছিলে। আমি ডেভেলপমেণ্ট কাউন্সিলৰ চেয়াৰমেন 18জন লগ লাগি মই নিজে লিড কৰি ৰাহুল গান্ধীক কথাটো বুজাইছিলোঁ যে গগৈ এই সময়ত থাকিব লাগে, আৰু সেইটো মানি ল'লে। গোলাম নবী আজাদ কাশ্মীৰৰ পৰা পিছদিনাত মাতি আনিছে, গগৈ বহি আছে, গৌৰৱ বহি আছে, আৰু বহি থাকোঁতে তেওঁলোকক কৈছে, গোলাম নবী আজাদক ইমান বেয়াকৈ ধমকি দিছে, গোলাম নবী আজাদে কোৱা কথা, আমিতো কোৱা কথা নহয়, কৈছে যে কি হৈ গ'ল মই বুজিব নোৱাৰিম। তেনেকুৱা পৰ্যায়ত আমি গগৈক ছাপোৰ্ট কৰিছিলোঁ। কেলৈ জানেনে? গগৈয়ে হুইজ বদৰুদ্দিন বুলি ক'ব পাৰিছিল। এতিয়া গৌৰৱ গগৈয়ে আকৌ হুইজ হিমন্ত শৰ্মা বুলি কৈছে। আৰে হিমন্ত শৰ্মা কোন তেওঁ নাজানে নেকি? আৰু হিমন্ত শৰ্মাই কি কৰিছে কি নকৰিছে মানুহে দেখি আছে, যিখিনি বেয়া দেখিছে মানুহে কৈছে।
যিখিনি ভাল কৰিছে সেইখিনিতো স্বীকাৰ কৰিব লাগিব। ৱৰ্ল্ড হেৰিটেজ হিমন্ত বিশ্বই হেল্প কৰিছে, ৰংঘৰৰ বেক চাইডে মাটি লৈ হেৰি কৰাত হেল্প কৰিছে, আলাবৈত ৱাৰ মেমৰিয়েল হিমন্ত বিশ্বই হেল্প কৰিছে। আমাৰ আৰু এটা দাবী আছে, তলাতল ঘৰৰ 170 বিঘা পটা আছে, সেই পটাটো নাইকিয়া কৰি 1700 কিমান বিঘা মাটি তলাতল ঘৰত আছে, সেইটো আমাক ৰাখি দিব লাগে বুলি কৈছোঁ। এই কথাবোৰতো স্বীকাৰ কৰিব লাগিব যে তেওঁ কৰিছে, উজনিৰো কাম যথেষ্ট কৰিছে। বাকী ইয়াত যিবোৰ কৰিছে দেখিছে, হিতাধিকাৰী সৃষ্টি কৰিছে, ভাল কৰিছে বেয়া কৰিছে বুৰঞ্জীয়ে কওঁ, হিষ্ট্ৰীয়ে কওঁ, ইতিহাসে ক'ব। যিহেতু ভেনিজুৱেলা হ'বলৈ দিব আমি নোৱাৰোঁ, শ্ৰীলংকা হ'বলৈও আমি দিব নোৱাৰোঁ। তেওঁ যদি ভাবিছে যে এনেকেই পাৰিম, অকল যদি বৈতৰণি পাৰ কৰাৰ কাৰণে এইটো ভাবিছে, তেতিয়াহ'লে বুৰঞ্জীত খুব বেয়াকৈ তেওঁৰ নামটো লিখা থাকিব। কিন্তু তেওঁ ভাবিছে যে মই পাৰিম, আৰু সেইকাৰণে কৈছে যে মই 50 বছৰৰ কাৰণে অসমীয়া জাতি ৰাখি গৈছোঁ। 50 বছৰ নহয়, আমি সৰ্বকালৰ কাৰণে অসমীয়া জাতি ৰাখিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।